নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, মই তুলিকা শৰ্মা তোমালোক আটাইকে গণিতৰ এই কক্ষাৰ ক্লাছলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ পাঠ্যপুথিৰ পঞ্চম অধ্যায় মৌলিক সংখ্যা পাঠটিৰ আন এটি অংশ আৰম্ভ কৰিবলৈ ওলাইছো। এই অংশটিত কি আছে আমি চাওঁ আহা। ইয়াতে তোমালোকৰ পাঠ্যপুথি কৰি চাওঁ আহাৰ 5.6ৰ প্ৰব্লেমখিনি ইয়াতে সমাধান কৰা হৈছে। কি প্ৰব্লেম আছে আমি চাওঁ আহা। তলৰ সংখ্যাবোৰৰ মৌলিক উৎপাদীকৰণ কৰা। ইয়াতে আমাক কিছুমান সংখ্যা দিয়া হৈছে, তাক আমাক কি কৰিব দিয়া হৈছে মৌলিক উৎপাদীকৰণ। আৰু আমি আগৰ অংশবোৰত মৌলিক উৎপাদীকৰণ কেনেকে কৰে আমি চাই আহিছো। প্ৰথমতে আমি ইয়াৰে 32টো লৈছো। ইয়াতে আমি 32টো মৌলিক উৎপাদক বিশ্লেষণ কৰিব লাগিলে আমি কি কৰিব পাৰো, যৌগিক সংখ্যা হিচাপেও কৰিব পাৰো, আকৌ মৌলিক সংখ্যা যৌগিক সংখ্যা হিচাপেও কৰিব পাৰো। আমি যদি মৌলিক সংখ্যা আৰু যৌগিক সংখ্যা হিচাপে কৰো আমি কিছু হলেও সহজ হোৱা যেন আমাৰ অনুভৱ হয়। চাই লওঁ, ইয়াতে আমি যদি 2ৰে কৰো তেতিয়াহলে আমি কি পাম, 16 পাম। 2 × 16 কি হয় 32 হয়। আকৌ আমি 16টোক যদি আমি আকৌ কৰো কি হ'ব 2 × 8 হ'ব। তাৰ পিছত আমি কি কৰিব পাৰো 2 × 2 × 2 × 4 কৰিব পাৰো। আকৌ আমি 2 × 2 × 2 × 2 আৰু 2 আমি এনেকৈ 32ৰ মৌলিক উৎপাদকৰ বিশ্লেষণ কৰিব পাৰো। তাৰোপৰি আমি এই 32টোক দুটা যৌগিক সংখ্যাটো পাৰো। চাবাচোন আমি কেনেকে কৰিব পাৰো। আমি ইয়াতে 4 × 8 কৰিব পাৰো। এইবাৰ আমি 2টোক 2 কৰিব পাৰো আৰু এইটো 2 × 4 কৰিব পাৰো। তাৰপিছত 2 × 2 × 2 আকৌ 2 আৰু 2 কৰিব পাৰো। দেখিছেনে আমাৰ কি হয় উত্তৰটো আমি একেই পাম, কিন্তু আমি বিভিন্ন ধৰণে এটা সংখ্যাৰ উৎপাদক বিশ্লেষণ কৰিব পাৰো। এতিয়া আমি ইয়াতে লিখিব পাৰো 32 ইকুৱেল 2 × 2 × 2 × 2 × 2। ইয়াতে আমি কেইটা 2 পাইছো 5টা 2। ইয়াৰ পিছৰ সংখ্যাটো এইবাৰ আমি কৰিম। এইবাৰ পিছৰ সংখ্যাটো কি আছে 63। গতিকে 63ক 2ৰে বিভাজ্য হ'ব নেকি? আমি দেখি গম পাইছো এই সংখ্যাটো 2ৰে বিভাজ্য নহয়। তাৰপিছত আমি 3ৰে চাইছো, হয় 3ৰে বিভাজ্য হ'ব। গতিকে 3ৰে কি হ'ব 2 বাৰ 1 21। এইবাৰ আমি কি কৰিব পাৰো 21ক 3 × 7। গতিকে আমি 63ৰ মৌলিক উৎপাদক বিশ্লেষণ এনেকৈ কৰিব পাৰো। তোমালোকে নিশ্চয় বুজি পাইছা কেনেকৈ আমি কৰো। ইয়াৰ পিছৰ সংখ্যাটো আমি লৈছো 89। এইবাৰ আমি 89টো কৰিব ওলাইছো। এইবাৰ আমি 89টো চাম। 89টো কিহেৰে হৰণ যায় বা বিভাজ্য হয়। আমি জানো 89 এটা নিজেই কি হয় মৌলিক সংখ্যা হয়। 88 নিজেই এটা মৌলিক সংখ্যা। গতিকে ইয়াক উৎপাদক বিশ্লেষণ কৰিবলগীয়া আৰু নাই। মৌলিক সংখ্যা। গতিকে ইয়াৰ পিছত আমি ইয়াৰ পিছৰ সংখ্যাটো চাইছো। ইয়াৰ পিছৰ সংখ্যাটো আমাৰ আছে 108। 108ক যদি আমি মৌলিক উৎপাদক বিশ্লেষণ কৰো কি হ'ব, প্ৰথমতে 2ৰে কি হ'ব 5 4। তাৰ পিছত 2ৰে আকৌ কৰিলে কি হ'ব 2 17। তাৰ পিছত এইটোক আকৌ 2ৰে নাযায় 3ৰে যাব। এইটো সংখ্যা আমাৰ 3ৰে যাব। 3ৰে 9 3 গুণ 27। তাৰ পিছত আমি কি কৰিব পাৰো 9 3 পূৰণ 3। এনেকৈ আমি উৎপাদক বিশ্লেষণ কৰি দেখাব পাৰো। ইয়াৰ পিছৰ সংখ্যাটো আমি চাইছো এবাৰ 250। 250 এই সংখ্যাটোকো আমি 2ৰে হৰণ কৰিব পাৰো 125। তাৰ পিছত আমি এই সংখ্যাটোক 5ৰে কৰিব পাৰো 25। তাৰ পিছত আমি এই 25ক আকৌ 5 × 5 হিচাপে আমি দেখাব পাৰো। তোমালোকে ইয়ালৈ নিশ্চয় বুজি পাইছা। এইটোক আমি আকৌ এটা বেলেগ ধৰণে কৰিব পাৰো।
এনেকৈ আমি বেলেগ বেলেগ ধৰণেও কৰিব পাৰোঁ 10 into 25 এইটোক আমি কি কৰিব পাৰোঁ 2 into 5 into 5 into 5 তোমালোকে যিটোতে সহজ পোৱা সেইটো পদ্ধতিৰে কৰিব পাৰা তাৰ পিছৰ সংখ্যাটো আমি চাম আছে 540 তাক আমি 2 ৰে কৰিলে প্ৰথমতে কি হ'ব 270 হ'ব তাক আকৌ আমি যদি এবাৰ কি কৰিব পাৰোঁ দুটা যৌগিক সংখ্যাটো আমি ভাঙি ল'ব পাৰোঁ দুটা যৌগিক সংখ্যাত ভাঙিলে আমি এটো পাম 3 into 9 আৰু এটো পাম 2 into 5 এতিয়া আমাৰ ইয়াতে যৌগিক সংখ্যা এটাই আছে এটো কি 9 9 টোক আমি আকৌ 3 into 3 কৰিলো 2 into 5 পালো হেখত আমি ঊৰ্ধ্বক্ৰমত লিখি থৈ দিব পাৰো 2 into 2 3 into 3 into 3 into 5 তেতিয়া আমাৰ চাব সুবিধা হয় ইয়াৰ পিছৰ সংখ্যাটো এবাৰ আমি চাম 729 গতিকে এই সংখ্যাটোক আমি জানো 3 ৰে যাব আৰু আমি দুটা যৌগিক সংখ্যাটো ইয়াক আমি ডিভাইড কৰিব পাৰো আমি যদি কৰো 9 ৰে 9 8 আৰু 1 9 টোক যদি ভাঙো আমি 3 into 3 হ'ব আকৌ 81 টো কি হ'ব 9 into 9 হ'ব 3 into 3 হ'ব into 3 into 3 into 3 into 3 আমি এনেকৈও মৌলিক উৎপাদক বিশ্লেষণ কৰিব পাৰো তাৰ পিছৰ সংখ্যাটো আমি চাইছো 915 এইটো প্ৰথমতে কি হেৰে যাব 5 ৰে আমি কৰি লওঁ 5 ৰে বিভাজ্য হ'ব 5 ৰে 1 বাৰ 41 হলে 8 বাৰ 15 হলে 3 বাৰ তাৰ পিছত এই সংখ্যাটো আমাৰ 3 ৰে যাব 3 ৰে কিমান হ'ব 1 আৰু 61 টো আমাৰ কি হয় এটা মৌলিক সংখ্যাই হয় গতিকে 61 টো এটা মৌলিক সংখ্যাই হয় গতিকে আমি এনেকৈ উৎপাদক বিশ্লেষণ কৰিব পাৰো ইয়াৰ পিছত আমি চাইছো কি সংখ্যা আছে 1728 এবাৰ আমি 1728 টো উৎপাদক বিশ্লেষণ কৰিম তাৰ কাৰণে আমি প্ৰথমতে 2 ৰে কৰো 2 ৰে কৰিলে 8 বাৰ 16 12 হলে 6 বাৰ 4 আকৌ 2 ৰে 4 3 2 আকৌ 2 ৰে 2 1 6 আকৌ 2 ৰে কৰিলে 1 0 8 আমি বাৰে বাৰে 2 ৰে কৰি গৈ থাকোতে আমি দেখিছো এটো বহুতখিনি দীঘল হৈছে গতিকে আমি অলপ ডাঙৰেও কৰি দিব পাৰো এবাৰ যদি 9 ৰে কৰি দিও কি হ'ব 1 বাৰ আৰু 2 বাৰ আমি দেখিবলৈ পাম 12 গতিকে এবাৰ আমি কি কৰিম into 2 9 টোক ভাঙি দিম 3 into 3 আৰু 12 টো কি হ'ব আৰু 12 টো কি হ'ব 3 into 4 আৰু হেকত আমি লিখিব পাৰো 2 into 2 into 2 into 2 into 3 into 3 into 3 into 2 into 2 গতিকে আমি 2 কেইটা পালো 1 2 3 4 5 6 গতিকে আমি এবাৰ ঊৰ্ধ্বক্ৰমত লিখি দিলো আমি 2 কেইটা লিখিলো 6 টা তাৰ পিছত আমি কি লিখিম 3 আমি 3 লিখিলো তাৰ পিছৰ সংখ্যাটো কি আছে এবাৰ আমি চাম 1331 এটো আমি জানো 11 এৰে যায় 11 এৰে গলে এটো 121 হ'ব তাৰ পিছত 11 into 11 into 11 হ'ব এনেকুৱাকে আমি সংখ্যাবোৰৰ মৌলিক উৎপাদীকৰণ কৰিব পাৰো ইয়াৰ পিছত কি দিছে চাম এটা সংখ্যাৰ মৌলিক উৎপাদীকৰণত দুটা 2 কেইটা আছে দুটা তিনিটা 3 1 2
3 আৰু 5 আছে এটা তেতিয়াহলে সংখ্যাটো কি হ'ব আমি এটো মাল্টিপ্লাই কৰি চাব পাৰো 4 4 3 12 12 36 আমি এটা চাব পাৰো 36 আৰু ইয়াতে আছে 15 আমি যদি পূৰণ কৰি চাও কি হ'ব ইয়াতে দেখিছো 5 0 540 আমি এনেকৈ এটো কৰি থব পাৰো তাৰ পিছৰ প্ৰশ্নটো কি আছে আমি চাও আটাইতকৈ সৰু সংখ্যাটো কি যাৰ মৌলিক উৎপাদকীকৰণ তিনিটা ভিন ভিন মৌলিক উৎপাদক থাকে গতিকে তিনিটা ভিন ভিন মৌলিক উৎপাদকীকৰণ হ'ব লাগিব আৰু সৰু সংখ্যাও হ'ব লাগিব গতিকে আমি আটাইতকৈ সৰু মৌলিক সংখ্যাবোৰ চাইছো 2 into 3 into তাৰ পিছত কি মৌলিক সংখ্যা আছে 5 আৰু এইটো যদি আমি পূৰণ কৰি চাও কি হ'ব 30 ঠিক সেইদৰে চাৰিটা ভিন ভিন মৌলিক সংখ্যাৰ কথা কোৱা হৈছে গতিকে 2 into 3 into 5 তাৰ পিছত মৌলিক সংখ্যাটো কি আছে 7 আৰু এইটো যদি আমি পূৰণ কৰি চাও আমি কি পাম 210 ইয়াৰ পিছত কি দিছে চাও পূৰণ নকৰাকৈ তলত দিয়াবোৰৰ মৌলিক উৎপাদীকৰণ কৰা আমাক পূৰণ কৰিব মানা কৰিছে গতিকে আমি কি কৰিব পাৰো এই 55 টো আমি পূৰণ কৰি নচোৱাকৈ কৰিম যে আমি ইয়াতে চাব পাৰো এইটোত 5 আৰু 11 পাম এইটোৰ ক্ষেত্ৰত আমি কি পাম 2 পাম 1 4 14 পাম 2 পাম 7 পাম গতিকে আমি লিখিব পাৰো 55 into 56 তাৰ মৌলিক উৎপাদীকৰণ কি লিখিব পাৰো 2 into 2 into 5 into 7 into 11 গতিকে কোনটো কোনটো মৌলিক সংখ্যা এইটো 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 আৰু এইটো এনেকৈ আমি মৌলিক উৎপাদীকৰণ কৰিব পাৰো ইয়াৰ পিছত কি দিছে 36 36ৰ কাৰণে আমি চাব পাৰো 6 6 এটোৰ কাৰণে 2 3 2 3 97 টোৰ কাৰণে আমি কি কৰিব পাৰো 97 এটা নিজে মৌলিক সংখ্যা গতিকে আমি লিখিব পাৰো 36 into 97 2 into 3 into 2 into 3 97 অৰ্থাৎ আমি কি কৰিব পাৰো 2 into 2 into 3 into 3 into 97 এনেকৈ আমি কৰিব পাৰো ইয়াৰ পিছৰ সংখ্যাটো চাইছো 1000 হলে আমি কৰিব পাৰো 10 ইয়াতে 100 ইয়াতে 2 5 আৰু আমি 10 কৰিব পাৰো ইয়াতে 2 5 2 5 এটো আমি কৰিব পাৰো 12 গতিকে এটো কৰিব পাৰো 2 into 6 এটো নহব এটো আমাৰ যৌগিক সংখ্যা আকৌ ইয়াতে 2 6 কৰিব পাৰো ইয়াতে 6 টো কি হ'ব 2 আৰু 3 ঠিক সেইদৰে এটো কি কৰিব পাৰো 2 আৰু 3 গতিকে আমি কি দেখিলো 1000 into 144 ইকুৱেল আমি কি পালো 1 2 3 4 5 6 7 7টা আমি 2 পালো 2 2 2 2 2 তাত আমি 5 পালো 1 2 3 আমি 5 পালো 3 আৰু 3 পালো 2 গতিকে আমি 3 2 লিখিলো তাৰ পিছত 5 আমি কিমান পালো 3 পালো এনেকৈও আমি কি কৰিব পাৰো মৌলিক উৎপাদীকৰণ কৰি চাব পাৰো ইয়ালৈ তোমালোকে নিশ্চয় বুজি পালা আজিলৈ এইখিনিয়ে ধন্যবাদ